বদৰুদ্দিন আজমল অসমীয়া মানুহৰ লিষ্টত নপৰে আৰু গামোচা হওক উত্তৰীয় হওক যিবিলাক একোটা জাতিৰ ঐতিহ্য আৰু পৰম্পৰা তাক আমি কোনেও অসন্মান কৰিব নিজকে যাৰ প্ৰত্যেক জাতিৰে একোটা পৰিচয় আছে আৰু সেই পৰিচয়বিলাকক আমি সন্মান কৰিব লাগে আজমলে কি কৰিছে মই নাজানো কিন্তু তেওঁৰ পৰা মোৰ কোনো এক্সপেক্টেশ্যন নাই বৰাকবেলিৰ কিমান মানুহে কাৰ্ড আবেদন কৰিছে নাগৰিক এতিয়ালৈকে কোনেও কৰা নাই ইলেকশ্যনৰ পিছত যিসকলৰ নাম NRCত নাই বা NRCত ৰিজেক্ট হৈছে তেওঁলোকে এপ্লাই কৰিব পাৰে আমিও মানুহক কম যে আপোনালোকে এপ্লাই কৰক যিসকলৰ এগেইনষ্টত কেছ আছে ফৰেইনাৰ্ছ ট্ৰাইব্যুনেল এইটো অট'মেটিকলি 2014ৰ আগত আহিছে যদি উইথড্ৰ হৈ যাব স্যার মমতা ব্যানার্জি বলছে যে এনআরসি তুলে দেবেন সিএএ তুলে দেবেন আসামে ওইগুলা কাজ পুরো হয়ে গেল NRC তো আসামে হিন্দু চাই মুসলমান চাই সবার ডিমান্ড এইটুকে NRC টা ফাইনাল আপনারা ডিক্লেয়ার করুন তো বেঙ্গলে যেটা কথা প্রাসঙ্গিক আসামে ওইটা কথা প্রাসঙ্গিক না হয় আসামে তো কংগ্রেস পার্টি দাবি করেছে বিধানসভা UDF-র বিধায়করা ডিমান্ড করেছে কি এখন NRC-টা আপনারা ফাইনাল করে দেন তো আসামের ইস্যু বেঙ্গলের ইস্যু কমপ্লিট ডিফারেন্ট তো মমতা ব্যানার্জি ছিলাম তো বরাকে কিন্তু she was addressing people of Bengal she was not addressing people of Barak Valley কেন 26 এ তারা সব সিটে লড়বেন বলে বলে গেছে হ্যাঁ ওইটা আমার আপত্তি কি আছে তোমার টাকা পয়সা আছে তুমি লড়ো हमारा क्या है हमरा तो खुशी होगा लड़ने से কাইলৈ ফার্স্ট ফেজ নির্বাচনত কেইটা পাঁচটা সিটে জিকিম আৰু অসমত আমি ট্রাইটো কৰিম 14টা কিন্তু 13টাটো জিকিম চলি যায় আন্ডাৰ প্ৰিপাৰেশ্যন স্যার কৰিমগঞ্জত কি হ'ব অমিত শ্বাহজি ইয়াত আহিব আহি পেলাই তেওঁ এটা ৰোড শ্ব' কৰিব DSA ক্লাবৰ পৰা 2.3 কিলোমিটাৰ ৰোড শ্ব'য়ে প্ৰগ্ৰেম বেলেগ প্ৰগ্ৰেম স্যার কৰিমগঞ্জত কি হ'ব আমি জিকিম আকৌ আজিতো কৰিমগঞ্জ গলে দেখা পালে কিমান ভোটৰ কৰিমগঞ্জ 1 লাখ শিলচৰ 3 লাখ দেখা গৈছে হাফিজ ৰছিদ আৰু তেওঁৰ আৰু এজন ঘনিষ্ঠ তেওঁলোকে এখন গোপন মিটিং কৰিছিল এই মিটিঙত তেওঁলোকৰ এখন ভিডিঅ' ফাঁচ হৈছিল হাফিজ ৰফিজ আহমেদ চৌধুৰী নিজে এজন উকিল वो जो बात किया कि हम EVM हैक करेगा मैनेज करेगा या चोरी करेगा उनका दिमाग में रहना चाहिए कि मोदी प्रधानमंत्री है हिमंत बिश्व शर्मा CM है अब EVM में हाथ भी लगाएगा ना आपको इलेक्ट्रिक शॉक कर देगा करंट शॉक हो जाएगा ऐसा प्रयास भी मत करो तकलीफ होगा बाद में हर फायदा है मोर एटू की दरकार है सेकेंड और थर्ड UDF कांग्रेस होगा जो होगा होगा मेरा उससे क्या मतलब है मेरा कृपानंद माला जितना सही है मैं वही जानता हूँ बीजेपी के वोट ना दिले वोट बुझे देवा होगा देखिए ये बात ऐसा है कि बीजेपी को वोट देना चाहिए नहीं देना चाहिए ये तो अपना अपना डिसीजन है लेकिन इतना सुविधा सबको मिल रहा है इतना बढ़िया सरकार चल रहा है वोट देने में अच्छा है लेकिन आप देगा नहीं देगा ये आपका समझ प्रॉब्लम है मैं कैसे बोल सकता हूँ आप दीजिए नहीं दीजिए ये तो आपका डेमोक्रेटिक राइट है सर वेंचर स्कूल का क्या हालत है आप कौन सा पेपर का साथ जड़ित है गौती सर गोटी बढ़िया लगाइए चलिए ভালো খবরটা ভালো খবর কেনেকুৱা সকলোৱে মোৰ লগত একেলগে ক'ব ভাৰত মাতা কি অলপ সৰু হৈছে নেকি অলপ ডাঙৰকৈ ক'ব ভাৰত মাতা কি নৰেন্দ্ৰ মোদী BJP AGP UPPL
বহুত বহুত ধন্যবাদ। শ্ৰদ্ধাৰ ভাৰতৰ সন্মানীয় প্ৰধানমন্ত্ৰী, বিশ্বৰ সবাতোকৈ জনপ্ৰিয় নেতা, অসমবাসীৰ হিয়াৰ আমঠু মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া, আজিৰ সভাত আমাৰ মাজত উপস্থিত অসম ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতা ডাঙৰীয়া, এজিপিৰ সভাপতি অতুল বৰা ডাঙৰীয়া, UPPLৰ সভাপতি প্ৰমোদ বড়ো ডাঙৰীয়া, সন্মানীয় মঞ্চ, উপস্থিত ৰাইজ, আই মাতৃসকল আৰু যুৱক যুৱতী বন্ধু বান্ধৱীসকল, পবিত্ৰ ৰাম নৱমী, অযোধ্যাৰ ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠাৰ পিছত আজি সমগ্ৰ ভাৰতবাসী উল্লাসিত। মই 500 বছৰৰ পিছত অযোধ্যাত ৰাম মন্দিৰ প্ৰতিষ্ঠা কৰাৰ নায়ক প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ লৈ অসমবাসীৰ হৈ অভিনন্দন জনাইছো। শ্ৰদ্ধাৰ ৰাইজ, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক মই মা কামাখ্যা, মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ পবিত্ৰ ভূমি এই অসমলৈ আদৰণি জনাইছো। আমাৰ অসম চাউলুং চুকাফা, লাচিত বৰফুকন, মহাবীৰ চিলাৰায়ৰ দৰে পবিত্ৰ বীৰৰ শৌৰ্য আৰু বীৰ্যৰে গৰ্বিত এক বীৰভূমি। এই বীৰভূমিত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ উপস্থিতি আজি আমাৰ সকলোৰে বাবে আনন্দৰ বিষয়। বিশেষকৈ জ্ঞান আৰু প্ৰজ্ঞাৰ নগৰী এই নলবাৰীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ পদাৰ্পণ আমি সদায় গৌৰৱেৰে সৈতে সুঁৱৰিম। শ্ৰদ্ধাৰ ৰাইজ, লোকসভাৰ নিৰ্বাচন সমাগত। ইতিমধ্যে অসমবাসীয়ে সিদ্ধান্ত লৈছে যে আমি তৃতীয়বাৰৰ বাবে ভাৰতৰ প্ৰধানমন্ত্ৰী হিচাপে নৰেন্দ্ৰ মোদী ডাঙৰীয়াক ভোট দিম। দিম নে নিদিম? দিম। সকলো ৰেডি? সকলো ৰেডি? শ্ৰদ্ধাৰ ৰাইজ, নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ অসমৰ প্ৰতি ভাল পোৱাক মই আকৌ এবাৰ আপোনালোকৰ আগত কোৱাৰ প্ৰয়োজন নাই। প্ৰধানমন্ত্ৰীৰ দায়িত্ব লোৱাৰ পিছত 27 বাৰকৈ অসম ভ্ৰমণ, চৰাইদেউলৈ বিশ্ব ঐতিহ্যৰ স্বীকৃতি, 145 ফুটৰ লাচিত বৰফুকনৰ প্ৰতিমা, বৰদোৱাত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মভূমিক সজাই পৰাই তোলা, কামাখ্যাৰ ওপৰত কামাখ্যা কৰিডৰ, মা কামাখ্যাৰ মন্দিৰত কামাখ্যা কৰিডৰ, আজি চৌদিশে অসমখনক আগুৱাই লৈ যোৱা আজি নৰেন্দ্ৰ মোদী ডাঙৰীয়াই এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে। আমেৰিকালৈকে যাওক, জাপানলৈকে যাওক, অসমলৈকে আহক, অসমৰ বিহুৱান ডিঙিত লৈ নৰেন্দ্ৰ মোদী ডাঙৰীয়াই আজি 3.5 কোটি অসমীয়াক গৰ্বিত কৰিছে। নৰেন্দ্ৰ মোদী ডাঙৰীয়া বিশ্বৰ সৰ্বাধিক জনপ্ৰিয় নেতা। মই বিশ্বাস কৰো মোদী ডাঙৰীয়া তৃতীয়বাৰ প্ৰধানমন্ত্ৰী হ'ব, ভাৰত বিশ্বগুৰু হ'ব আৰু আমি আমাৰ অসমক ভাৰতৰ ভিতৰতে এখন সৰ্বশ্ৰেষ্ঠ ৰাজ্যত পৰিণত কৰাৰ বাবে আমি প্ৰয়াস আৰু প্ৰচেষ্টা কৰিম। আজি আমি সকলোৱে মোদী ডাঙৰীয়াৰ ভাষণ শুনিবলৈ ইয়াত আহিছো। অসম গণ পৰিষদ, UPPL আৰু বিজেপি দলে একেলগে আমি 14খন আসনত প্ৰতিদ্বন্দ্বিতা কৰিছো। মই বিশ্বাস কৰো এইবাৰ আমি লোকসভাত 14খন আসনৰ 14খন আসনতে বিজয়ী হ'বলৈ আমি সক্ষম হ'ম। মই পুনৰবাৰ মোদী ডাঙৰীয়াক অসম ভ্ৰমণৰ বাবে ধন্যবাদ জনাইছো আৰু অসমবাসীক তেখেতৰ হৃদয়ত ৰখাৰ বাবে আকৌ এবাৰ মই কৃতজ্ঞতা জনাইছো। শ্ৰদ্ধাৰ ৰাইজ, বিহুৰ বতৰ, মোদী ডাঙৰীয়া আমাৰ মাজত আহিছে। আমি পাহৰি যাব নালাগে, যোৱাবাৰো মোদী ডাঙৰীয়া এই সময়তে অসমলৈ আহিছিল আৰু অসমৰ বিহুক বিশ্বৰ দৰবাৰলৈ তেখেতে লৈ যোৱাত এক বলিষ্ঠ ভূমিকা গ্ৰহণ কৰিছিল। আমি সকলোৱে মোদী ডাঙৰীয়াক অভিনন্দন জনাইছো, কৃতজ্ঞতা জনাইছো আৰু অসমৰ
সৰ্বতো প্ৰকাৰৰ উন্নয়নৰ বাবে তেখেতৰ আশীৰ্বাদ আৰু সহায় সহযোগিতা কামনা কৰিছো। শ্ৰদ্ধাৰ ৰাইজ, আমি সকলো ৰেডি আছো নে নাই বিজেপিক ভোট দিবৰ বাবে? এজিপিক ভোট দিবৰ বাবে ৰেডি আছো নে নাই? ইউপিপিএলক ভোট দিবৰ বাবে ৰেডি আছো নে নাই? আজি মই ইয়াতে অৰুণোদয়ৰ কথা কোৱা নাই। ইলেকশ্যনৰ পিছত ঘৰে ঘৰে অৰুণোদয় মই আগতে কৈ থৈ দিছো। লাখপতি বাইদেউ হ'ব, লাখপতি ভিনদেউ হ'ব, সকলোকে একেলগে লৈ কাম কৰিম। সকলোকে মই অনুৰোধ কৰিম, সকলোৱে নিজৰ নিজৰ স্থানত থিয় হৈ মোদী ডাঙৰীয়াক অভিনন্দন জনাক আৰু মোৰ লগত একেলগে কওক, নৰেন্দ্ৰ মোদী, নৰেন্দ্ৰ মোদী, আৰু ডাঙৰকৈ কওক, নৰেন্দ্ৰ মোদী, নৰেন্দ্ৰ মোদী। ধন্যবাদ। জয় হিন্দ, বন্দে মাতৰম, জয় আই অসম। এতিয়া আপোনালোকে চাওক মোদীৰ গ্যাৰেণ্টি কি কি। 1 নম্বৰ মোদীৰ গ্যাৰেণ্টি যে আমি ভাৰতত 3 কোটি নতুন PM আৱাস যোজনাৰ ঘৰ বনাম। অসমত আমি 20 লাখ, শুনি থাক তেতিয়া বুজি পাবি। পুৰা অসমত আমি 20 লাখ নতুন ঘৰ বনাম। বৰাকতো বনাম, ব্ৰহ্মপুত্ৰতো বনাম। আৰু এই ঘৰৰ জিঅ' টেগিং এইবাৰ গভৰ্ণমেণ্ট অফিচাৰ নকৰে, মহিলা সেলফ হেল্প গ্ৰুপে কৰিব। ঠিক আছে? তাৰ মানে গৰীব দুখীয়া মানুহে নিজৰ ঘৰ এবাৰ নিজে সিলেক্ট কৰি দিব যে মোক ঘৰ লাগে, মোৰ এইটো জিঅ' টেগিং পোৰ্টেলত এপ্লিকেশ্যন কৰি দিব আৰু আমি আপোনালোকক ঘৰ দিয়াৰ ব্যৱস্থা কৰি দিম। এইটো হ'ল মোদী গ্যাৰেণ্টি নম্বৰ 1। মোদী গ্যাৰেণ্টি নম্বৰ 2, যাৰ যাৰ বাৰীত ৰেচন কাৰ্ড আছে সব বাৰীতে একটা অৰুণোদয় পাব। এইটো হ'ল মোদী গ্যাৰেণ্টি নম্বৰ 2। ঠিক আছে? মোদী গ্যাৰেণ্টি নম্বৰ 3, লাখপতি দিদি। আমাৰ যোনে যোনে লাখপতি বাইদেউৰ ফৰ্ম ফিল আপ কৰিছে সেই গোটেই মহিলাই বেংক একাউণ্টত 10,000 টকা তেওঁলোকে লাভ কৰিব মোদী গ্যাৰেণ্টি 3। আৰু যদি এই 10,000 টকা ভাল কৰি খৰচ কৰে তেতিয়া আগলৈ গৈ আমি আৰু 25,000 টকা দিয়াৰ ব্যৱস্থা কৰিম। মোদী গ্যাৰেণ্টি 4, আমাৰ ল'ৰা আৰু ছোৱালী, ছেলে মেয়ে দুইটাৰে কলেজৰ এডমিশ্যন ফ্ৰী। মোদী গ্যাৰেণ্টি 5, কলেজত এডমিশ্যন লোৱাৰ পিছত যিমান ছোৱালী আছে তাৰ বেংক একাউণ্টত হায়াৰ ছেকেণ্ডাৰী ফাৰ্ষ্ট ইয়াৰ আৰু ছেকেণ্ড ইয়াৰৰ কাৰণে 10,000, ডিগ্ৰী পঢ়িলে 12,500 আৰু পোষ্ট গ্ৰেজুৱেট পঢ়িলে 25,000 টকা জমা হ'ব মোদী গ্যাৰেণ্টি 5। আগত কি গ্যাৰেণ্টি আছে? ৰেচন কাৰ্ডত 5 কেজি ফ্ৰী চাউল, উজ্জ্বলা গেছ, আয়ুষ্মান ভাৰতৰ কাৰ্ড, এই 3টাটো চলি থাকিলে লগত আৰু নতুন 5টা मोदी गारंटी का साथ साथ मामा की वारंटी। ठीक है? बंगाली हिंदू को डरवाना और कोई जरूरत नहीं है। मैं आप लोग को वादा करके जाता हूं, बंगाली हिंदू सिटीजनशिप का जो समस्या है, ट्राइब्यूनल में जो हैरेसमेंट होता है, जो डी वोटर का समस्या होता है, अगले 6 महीना का बीच में मैं सब कुछ समाधान कर दूंगा। ये भी मैं आप लोगों को वादा करता हूं। भाइयों और बहनों, जब हिंदुस्तान पेपर कॉर्पोरेशन बंद हुआ था, कासार में भी लोग दुखी था, असम में ब्रह्मपुत्र में भी लोग दुखी था, लेकिन हम लोग काम किया, वर्कर्स लोगों को वेतन दिया, सबको रिटायरमेंट बेनिफिट दिया,
कोई लोगों को सरकार में नौकरी दे दिया। अभी हम लोग क्या कर रहा हूं, जागीर रोड में हिंदुस्तान पेपर कॉरपोरेशन में पेपर मिल से भी 10 गुण बड़ा सेमी कंडक्टर इंडस्ट्री हम लोग लेके आ रहा हूं। 30,000 crores इन्वेस्टमेंट, 15,000 डायरेक्ट जॉब, 15,000 इनडायरेक्ट जॉब। अभी जागीरोड का लोग खुश है कि पेपर मिल गया, लेकिन पेपर मिल से 10 गुण बड़ा इंडस्ट्री हमारा यहां आ गया। मैं अभी काटीगोड़ा में था, मैं ये बोल के आया हूं कि जैसे जागीरोड में इंडस्ट्री आया, मैं 5 ग्राम में भी इंडस्ट्री लेके आऊंगा। दोनों साइड डेवलपमेंट होगा और ये मेरा आप लोगों के लिए वादा है। इस बार मैंने ये डिसाइड करके रखा हूं कि 2026 सन का पहले मैं ईस्ट टू वेस्ट कॉरिडोर का काम खत्म कर दूंगा और हम लोग आसाम का बीच से ही आसाम जाएगा। तब ये वैली एली नहीं रहेगा, डिस्ट्रिक्ट का नाम रहेगा कामरूप, नलबारी, कछार, करीमगंज। किसलिए? हम आसाम से आसाम जाएगा और आसाम का बीच से ही जाएगा। सब फॉरेस्ट क्लियरेंस हो गया, धमाधूम काम चल रहा है। मैं 3 महीना में एक बार हाफलोंग आता हूं, खुद काम को मैं देखता हूं और 2026 सन का पहले ईस्ट टू वेस्ट कॉरिडोर मोदी जी का आशीर्वाद से तैयार हो जाएगा। ये भी मोदी का गारंटी है। मैं जोते जनजातीय लोकर सभात जाऊं तातेই मैं এটা কথা কওঁ যে শিপা যদি নাথাকে গছডাল কেতিয়াও ডাঙৰ হ'ব নোৱাৰে। তিৱাসকলৰ শিপা কি? তিৱাসকলৰ শিপা হ'ল ফা মহাদেৱ। তিৱাসকলৰ শিপা কি? আমাৰ আদিমতম ধৰ্ম। তিৱাসকলৰ শিপা কি? জনজাতীয় বিশ্বাস আৰু পৰম্পৰা। যদি আমি সেই বিশ্বাসক ধৰি নাৰাখো আৰু যদি কিবা মেজিক দেখি আমি যদি নিজৰ ধৰ্ম সংস্কৃতিৰ পৰিৱৰ্তন কৰো, তেতিয়ালে আমাক অসমীয়া বা দিছপুৰে বচাই ৰাখিব নোৱাৰে। বহুতে ভাবে যে দিছপুৰে মোক বচাই ৰাখক। দিছপুৰে গছডালত সাৰ আৰু পানী ঢালিব পাৰে, কিন্তু গছডালে শিপাক খামুচি ধৰি থাকিব লাগিব। যি জনজাতীয় লোকে শিপাক খামুচি ধৰি ৰখা নাই, সেই জনজাতীয় ভাষা, সংস্কৃতি, ধৰ্ম বিপদত পৰিছে। আৰু যিসকলে শিপাক খামুচি ধৰিছে তেওঁলোকক কোনেও দুৰ্বল কৰিবলৈ আজিলৈকে পৰা নাই। সেইকাৰণে এই তিৱা সাংস্কৃতিক মহোৎসৱত মই তিৱা লোকসকলক অনুৰোধ কৰিম যে কোনে কি কৈছে তাক চোৱাৰ সময় নহয়, আমি আমাৰ শিপাক খামুচি ধৰাৰ সময়। আৰু শিপা যদি আমি খামুচি ধৰো, গছডালে ফল দিবই, গছডালে আমাক ছাঁ দিবই। কিন্তু যদি শিপা দুৰ্বল হয়, গছডালৰ পৰা আমি ফল মূলো নাপাওঁ আৰু বৰগছৰ তলত আমি শীতল ছাঁও কেতিয়াও নাপাওঁ। সেইকাৰণে আধুনিকতাক আমি আদৰি ল'ব লাগে। কিন্তু আধুনিকতা আৰু পৰম্পৰাৰ এটা মিশ্ৰণ হ'ব লাগে। যুগে যুগে আধুনিকতা আহিব, মানুহৰ চিন্তাৰ পৰিৱৰ্তন হ'ব, মানুহে নতুন নতুন আৱিষ্কাৰ দেখিব। চাইকেল চলোৱা ল'ৰাজনে স্কুটাৰ চলাব, স্কুটাৰ চলা ল'ৰাজনে মটৰ চাইকেল চলাব। কিন্তু স্কুটাৰ চলাও, মটৰ চাইকেল চলাও, তিৱা জেকেটটো পিন্ধিয়ে আমি স্কুটাৰ আৰু মটৰ চাইকেলৰ পৰা হেলিকপ্টাৰৰ পাইলটলৈকে আমি হ'ব পাৰোঁ। কিন্তু যদি আমি বোলে আধুনিকতা আহিল, আগত খোজকাঢ়া আছিল, এতিয়া আমি স্কুটাৰত উঠিম, আমিতো স্কুটাৰত উঠা আপত্তি কৰা নাই, কিন্তু সাজপাৰ পৰিৱৰ্তন নকৰিব। ৰাতিপুৱা পূজা পাৰ্বণ যি আমি কৰিছিলোঁ তাক নেৰিব।
খাদ্য নেৰিব, বাকী আধুনিকতাক আদৰি লওক। শিক্ষা বিজ্ঞান পঢ়িব লাগিব, আগৰ শিক্ষাই আজিৰ শিক্ষা নহয়। বিজ্ঞান পঢ়িব লাগিব, কম্পিউটাৰ শিকিব লাগিব, IAS হ'ব লাগিব, APS হ'ব লাগিব, ACS হ'ব লাগিব। কিন্তু IAS আৰু ACS অফিচাৰজনে তিৱা জেকেট পিন্ধিব নোৱাৰিব বুলি কটুক লিখি থোৱা নাই। আমি আমাৰ সাজপাৰ পিন্ধিয়েই আমি আমাৰ জাতিকো সেৱা কৰিব পাৰোঁ, আমি অসমকো সেৱা কৰিব পাৰোঁ, আৰু আমি ভাৰত মাতাকো আমি সেৱা কৰিব পাৰোঁ। সেইবাবে শ্ৰদ্ধাৰ ৰাইজ, এই সাংস্কৃতিক মহোৎসৱৰ জৰিয়তে তিৱাসকলে নিজৰ পৰম্পৰাক খামুচি ধৰাৰ বাবে আপোনালোকে সদায় যেন প্ৰেৰণা লাভ কৰে। নিজৰ গান, নৃত্য, গীত, পৰম্পৰা, সাজ পোছাকক আপোনালোকে ৰক্ষণাবেক্ষণ দিয়াৰ বাবে যাতে প্ৰেৰণা লাভ কৰে। আৰু আজি মই যথেষ্ট ব্যস্ত থকাৰ পিছতো এই সাংস্কৃতিক অধিৱেশনত অহা মোৰ এটাই উদ্দেশ্য, এটাই অনুৰোধ কৰিব আহিছোঁ যে তিৱাসকলে যাতে নিজৰ শিপাক সদায় খামুচি ধৰি থাকে, নিজৰ শিপাক যাতে কেতিয়াও অংগচ্যুত নকৰে, সেই অনুৰোধ কৰিবৰ বাবেই মই আজিৰ এই সাংস্কৃতিক মহোৎসৱলৈ আহিছোঁ। ৰাজ্য চৰকাৰে অহা বছৰৰ পৰা তিৱাৰ সাংস্কৃতিক মহোৎসৱখন সদায় যাতে সুন্দৰ কৰি চলিব পাৰে, তাৰ বাবে উপযুক্ত আৰ্থিক সাহায্যৰ ব্যৱস্থা কৰিব, তাক মই প্ৰতিশ্ৰুতি দিছোঁ। নিৰ্বাচনৰ মডেল কোড অফ কণ্ডাক্ট চলি থকাৰ কাৰণে ইয়াতকৈ বেছি কোৱাটো মোৰ বাবে সমীচীন নহ'ব। কিন্তু আমাৰ এই সাংস্কৃতিক উৎসৱ সদায় যাতে চলি থাকে, তাৰ বাবে ৰাজ্য চৰকাৰে সহায় আৰু সহযোগিতা আগবঢ়াব। জোনবিল মেলাৰ বাবে মাটিৰ কথা কোৱা হৈছিল। আজি আমি প্ৰায় মাটি আমি নিজৰ মাটি কৰিব পাৰিছোঁ, আৰু এই ধৰণেই অনাগত দিনত তিৱাসকলৰ সমস্যাসমূহ আমি সমাধানৰ বাবে আগুৱাই যাম। তিৱা স্বায়ত্তশাসিত পৰিষদখনক সাংবিধানিক মৰ্যাদা আৰু দিল্লীৰ পৰাও আৰ্থিক সাহায্য যাতে পায়, তাৰ বাবেও কেইদিনমান আগতে কেবিনেটে এটা প্ৰস্তাৱ কেন্দ্ৰীয় চৰকাৰলৈ পঠাইছে। নিৰ্বাচনৰ পিছত তিৱা, মিচিং, ৰাভা এই সকলোকে লৈ কেন্দ্ৰীয় গৃহমন্ত্ৰী ডাঙৰীয়াক আমি সাক্ষাৎ কৰি এই প্ৰস্তাৱ যাতে আমি বাস্তৱত পৰিণত কৰিব পাৰোঁ, তাৰ বাবে আমি নিশ্চয় প্ৰচেষ্টা হাতত ল'ম।